ৰিচাৰ্চ এপ্টিটিউডৰ যিটো দ্বিতীয় ইউনিট সেই ইউনিটটোৰ পৰা আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম আৰু এই প্ৰশ্নকেইটা সংখ্যাত কম কিন্তু তাৰ যিটো মানদণ্ড তাৰ মানদণ্ডটো ইউজিচি নেটৰ পৰীক্ষাৰ সৈতে একে ৰাখিয়ে আমি প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন লৈছো কম প্ৰশ্নতে আমি অলপমান বেছি কথা বুজিবলে শিকিবলে জানিবলে চেষ্টা কৰিম থিংকাৰ এডুকেশ্যন দা ইনটুইশ্যন ক্লাছৰুমলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো এই স্লাইডখনত যিবোৰ পৰীক্ষা সম্পৰ্কে দেখুওৱা হৈছে সেই পৰীক্ষাবোৰ সম্পৰ্কে মূলত আমি ইয়াতে আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো আমি লৈছো এই প্ৰশ্নটোত কৈছে হোৱাট ইজ নট এ ৰিচাৰ্চ অৰ্থাৎ ৰিচাৰ্চ মানে কি নহয় নট হেতু সুধিছে প্ৰথমটো দিছে ৰিচাৰ্চ ইজ এ কেয়াৰফুল এণ্ড এক্সস্টিভ ইনভেষ্টিগেশ্যন অফ এ ফেনমেনন উইথ এন অবজেক্টিভ অফ এডভান্সিং নলেজ ইট ইজ এ চিষ্টেমেটিক এণ্ড অবজেক্টিভ এটেম্প্ট টু ষ্টাডি এ প্ৰব্লেম for the purpose of deriving general principles. Research is based on common sense knowledge based on accumulated experiences and beliefs of the people. It is a systematic investigation to find solution to a problem. এই গুটেইকেইটা অপশ্যনৰ ভিতৰত যিটো পইণ্ট নম্বৰ 3 অপশ্যন নম্বৰ 3 আছে সেইটো নহয় যেন লাগিছে কাৰণ কমন সেন্সৰ পৰা আমি কিবা এটা কথা কৈ দিলেই কিবা এটা কথা লিখি দিলেই সেইটো কেতিয়াও ৰিচাৰ্চ হ'ব নোৱাৰে accumulated experienceৰ কথা কৈছে beliefs of people মানুহে কি বিশ্বাস কৰে হয়তো কেতিয়াবা মানুহৰ বিশ্বাসৰ বিপৰীতে গৈও আমি কেতিয়াবা গৱেষণা কৰিবলগীয়া হ'ব পাৰে বা তেনেকুৱা আমি ৰিজাল্টটো পাব পাৰো গতিকে অপশ্যন নম্বৰ 3 টোৱে ইয়াতে কাৰেক্ট হ'ব যেন লাগিছিল আৰু সেইটোৱে কাৰেক্ট হয় আপোনালোকে প্ৰশ্নটো চাই ল'ব নোট ডাউন কৰি ল'ব বাকি কেইটা অপশ্যন scientific observations are based on verifiable evidence or systematic body of proof that can be cited, accumulated experiences, prejudices, beliefs of the people. Beliefs of the people to নহয় মানুহৰ বিশ্বাসৰ বিপৰীতে যি যায় সাধাৰণতে হেয়াটো বিজ্ঞান prejudices হ'বই নোৱাৰে accumulated experienceও হ'ব নোৱাৰে verifiable হ'ব লাগিব কথাবোৰ তাৰ সত্য বিশ্লেষণ কৰি আমি পাব লাগিব যে আমি যিটো বিচাৰি উলিয়াইছো সেই কথাটোৱে নিৰ্ঘাত সত্য তেতিয়া আমি তাক কি বুলি কম সাইন্টিফিক অবজাৰভেশ্যন বা সায়েন্স ৰিলেটেড ৰিচাৰ্চ বুলিও আমি ক'ব পাৰো ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো মই অলপ লাহে লাহে কৈ যাওঁ সদায় যাতে আপোনালোকৰো টুকি যাওঁতে সুবিধা হয় সেইভাবে লাহে লাহে কম আৰু যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহলে 1.5x কৰিও ভিডিওটো চাব পাৰে ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে আগতে আলোচনা কৰিছিলে নে নাই বা এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাইছিলে নে নাই সেই সম্পৰ্কে কমেন্ট কৰি জনাবচোন ইয়াৰ পাছত আমাৰ এটা প্ৰশ্ন আহিলে সেই প্ৰশ্নটো দেখি আমাৰ অকমান মনটো হেমেকি গল ঠিক আছে কিয় for different sets of data sets x and y correlation coefficient between x and y that is r and standard deviation x and y that is sx and sy are given in a to d below estimate the covariance between x and y for each data set and arrange the ascending order তাৰমানে আমি ইয়াৰ সাৰাংশটো কৈ দিছো আমাক ওলাব দিছে কি covariance ঠিক আছে covariance ওলাব দিছে কি হয় কেনেকৈ উলিয়াব লাগে ইয়াৰ বিতংকে আমি বেলেগ এটা ক্লাস কৰিম হেতু ক্লাছত আমি ভালকে বুজি লম আজি ৰিচাৰ্চ এপ্টিটিউড আছে তাৰ পাছত লজিক্যাল ৰিজনিং আহিব তাৰ পাছত আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সহ সম্পূৰ্ণ শেষ হৈ যাব আৰু যদি আপোনালোকক কম্প্ৰিহেনশনৰ পৰা যদি প্ৰয়োজন হয় মোক ক'ব কম্প্ৰিহেনশনৰ পৰা যদি কিবা লাগে মই তেতিয়া হলে দিবলৈ চেষ্টা কৰিম ঠিক আছে আদাৰৱাইজ কম্প্ৰিহেনশনটো আমি স্কিপে কৰিব লাগিব কাৰণ এটো সকলোৱে পাৰে আৰু কমন সেন্সৰ পৰা কৰিবৰ কাৰণে যদি আপোনালোকে স্যাম্পল চাব বিচাৰিছে মোক জনাব মই তেতিয়া ভিডিও এটা কৰিম তাৰ পাছত আমি ৰিচাৰ্চ এপ্টিটিউড আৰু লজিক্যাল ৰিজনিং এইবোৰ আমি আলোচনা কৰিম ঠিক আছে যি নহওক কোভেৰিয়েন্স উলিয়াব দিছে দিয়া আছে কি sx আৰু sy স্ট্যান্ডার্ড ডেভিয়েশন ফৰ x এন্ড স্ট্যান্ডার্ড ডেভিয়েশন ফৰ y এটা ইয়াৰ যেটো ফৰ্মুলা কোভেৰিয়েন্সৰ ফৰ্মুলা হেতু হয় কি r * s of x মই এটো ইনটু খলনি কৰি লৈছো
কোভেৰিয়েন্স ইকুৱেলছ টু কি হয় r ইনটু s of x ইনটু s of y তাৰমানে আমি কি কৰিব লাগিব যিকেইটা ভ্যালু দিছে গোটেইকেইটা আমি মাল্টিপ্লাই কৰিব লাগিব 5 ৰ লগত 8 8 ৰ লগত 10 গতিকে 5 ইনটু 8 ইনটু 10 0.5 আছে আসলতে 0.5 তো 5 ইনটু 10 কৰিলে কিমান হ'ব 5 এ হ'ব আৰু ইফালে 8 থাকিলে 8 5 গুণ কিমান পালো আমি ইয়াতে 40 পালো গতিকে ইয়াৰ উত্তৰটো আমি ইয়াতে কিমান লিখিম 40 লিখিম ঠিক আছে তাৰ পাছত 4/7 into 7 into 9 next to পালো আমি কিমান 4/7 into 7 into 9 মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো যেতিয়া আমি প্ৰশ্নবোৰ এনেকে সমাধান কৰো লিখি লিখি তেতিয়া আমাৰ কি হয় তেতিয়া আমাৰ বেছি বুজিবলৈ সুবিধা হয় ঠিক আছে তো 4 9 গুণ কিমান হ'ব 36 হ'ব ঠিক আছে তাৰ পাছত ইয়াতে আমি 36 বুলি লিখি দিলো ইয়াক ইনক্ৰিজিং অৰ্ডাৰত লিখিব দিছে যিহেতু তাৰ পাছৰটো আমি উলিয়াবলৈ চেষ্টা কৰিম তাৰ পাছৰটো কিমান আছে 0.7 into 12 into 5 0.7 into 12 into 5 0.7 টোক আমি 7/10 বুলি লিখিম 12 into 5 কিয় লিখিম কাৰণ এটো আমি ফ্ৰেকচনৰ পৰা ডেসিমেললৈ সলনি কৰিছো এতিয়া ইয়াতে 5 ৰে 10 কাটি দিও দুবাৰ 2 ৰে 12 যাব 6 বাৰ ঠিক আছে 7 6 গুণ কিমান পালো 42 এটোৰ ভ্যালু আমি কিমান পালো 42 লাষ্টত 19/42 19/42 into 14 into 6 এতিয়া 14 এৰে বাৰু 40 টো ডিভাইড হ'ব নেকি যদি 14 এৰে নহয় তেতিয়া হলে 6 এৰে তো হ'বই নিশ্চয় হ'ব ঠিক আছে 6 এৰে কিমান বাৰ যাব 7 বাৰ 6 7 গুণ 42 7 দুগুণ 14 19 দুগুণ কিমান হ'ব ইফালে থাকিলে 18 38 আহিব আনসাৰ ঠিক আছে কৰি চাইছো বাৰু 9 গুণ 18 হাতে গলে 2 গুণ 2 কে 3 38 আহিব এতিয়া আমাক কি কৰিব দিছে এৰেঞ্জ ইন এসেন্ডিং অৰ্ডাৰ ইয়াক এসেন্ডিং অৰ্ডাৰত সজাবলৈ দিছে আটাইতকৈ বেছি আমি কি পালো সি টো পালো সো সি লাষ্টত থকা অপচন দুটাই আছে বাকি দুটা আপুনি কাটি দিয়ক তাৰ আগত কি আহিব সি ৰ আগত আহিব এ গতিকে অপচন নম্বৰ 3 টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে হেতু আপোনালোকে ভালকে কৰি চাব কোভেৰিয়েন্স উলিয়াবৰ কাৰণে আকৌ লাষ্ট পৰীক্ষাত আহি গৈছে যেতিয়া এবাৰো নিশ্চয় আহিব ইয়াৰ সম্পূৰ্ণ সমাধান মই এই পেজটোত দি দিছো আপোনালোকক যদি প্ৰয়োজন হয় ইয়াৰ পৰা এটা স্ক্ৰিনশ্বট লৈ ল'ব ঠিক আছে মই যিখিনি কৰি দিলো সেইখিনিকে আকৌ ইয়াত এনেকে দি দিছো তাৰ পাছত ক্ৰাইটেৰিয়া ফৰ হাইপোথেসিস কনষ্ট্ৰাকচন আৰ criteria for hypothesis construction are it should describe one issue only hoy jano it should describe many issues it should specify variables between which the relationship is to be established it should be specific and precise it should be empirically testable whether it is right or wrong to option kundu correct nohoy choose the correct answer yaba uliabo dise gotike prothom to amar nohoy jen lagise okay prothom to hoy দ্বিতীয় to nohoy সি হয় এ সি ডি আৰু ই হয় ঠিক আছে ইট শুড ডেসক্ৰাইব মেনি ইস্যু বহুত বেছি ইস্যু কি কৰ নকৰে ডেসক্ৰাইব নকৰে গতিকে আপোনালোকে হাইপোথেসিস বুলি লিখি তাৰ তলত ক্ৰাইটেৰিয়া বুলি লিখিব লিখি এই চাৰিটা আজি লিখি থৈ দিব নিজৰ নোটবুকত তাৰ পৰা আপোনালোকৰ সহায়ক হ'ব আগবাঢ়িছো match the least one with least two theory model survey modeling okay পঢ়ি চাও generalized representation of a system or an object that is constructed to some aspects of that system or the system as a whole. Research problem is represented by a mathematical model. It is a set of systematically interrelated propositions that explain and predict a phenomenon or a fact. It is a data collection technique using a questionnaire. So survey logot option number 4 to correct hobo. C logot 4. So C logot 4 thoka option duta ase baki duta apuni kati diok. Air logot 2 hobo ne 3 hobo. Research problem is represented by a mathematical model. To etu nohoy air logot 3 to e hobo lage. Air logot 3 to e correct hobo lage. To option number 4 to hobo lage saosun. Yes, option number 4 is correct. Yare apuni ki koribo yar pora saw note taking to yar pora hoy ase apnalokor. Jodio moi apnalokok note wise eko porhua nai. Mane eko kotha dia nai video.
মাত্ৰ PYQ চাই গৈছো PYQ ৰ পৰা আপুনি উলিয়াই ল'ব পাৰে থিওৰি মানে কি হয় সাৰ্ভে মানে কি হয় তো জানেই সকলোৱে মডেলিং কি হয় তো ডি টো আমি কিমান পালো 2 নম্বৰত পালো ঠিক আছে ম্যাথমেটিক্যাল মডেল আকৌ মডেল মানে কি হয় 1 নম্বৰটো ঠিক আছে yes B to 1 হয় গতিকে এই বস্তুবোৰ আপোনালোকে লিখি ল'ব পাৰিব শৰ্টকে তাতে আপোনালোকৰ সুবিধা হ'ব আৰু আমি ইমান ডিটেইলছত পঢ়ি থকাৰ প্ৰয়োজন নাই মাত্ৰ টু দা পইণ্ট কিৱৰ্ডছ বিলাক আমি ভালকে জানি ল'ব লাগে what is pure research it is concerned with search for ways of using scientific knowledge to solve practical problems হ'ব পাৰে চাই লওঁ it does not develop and test hypotheses and theories চাই লওঁ this research is not used to reject or support the existing theories but special phenomena it is also called basic research and is concerned with quest for knowledge and knowing more about the phenomenon without concern for its practical use. I think 4 to more appropriate option hobo lage. Yes, 4 is more appropriate option. ঠিক আছে গতিকে ইয়াতে 4 টোৱে কাৰেক্ট হ'ব পিওৰ ৰিসাৰ্চক আমি কি বুলি ক'ব পাৰো ফান্ডামেন্টাল ৰিসাৰ্চ বুলি ক'ব পাৰো যেনেকৈ আমি ভাগ কৰিছিলো ফান্ডামেন্টাল ৰিসাৰ্চ আৰু একচন ৰিসাৰ্চ তো পিওৰ ৰিসাৰ্চ আৰু ফান্ডামেন্টাল ৰিসাৰ্চ একে what is case study method etu hokole pariboi it studies the phenomenon event situation or development in very simplified and shallow manner it is studying the phenomenon event situation development through a thorough and detailed analysis option number 2 to correct hobo lage baki keta option bor besi eta mil nai etu apnaloke note down kori lobo yar pora aru eta proshno ami palu ei proshno lo hoise mean m coefficient of variation cv এই দুইটা দিয়া আছে তাৰ পৰা আমাক উলিয়াব দিছে অ্যাৰেঞ্জ ইন এসেন্ডিং অৰ্ডাৰ ওকে আমি কি উলিয়াম তাৰ পৰা m আৰু cv দিয়া আছে তাৰ পৰা আমি স্ট্যান্ডাৰ্ড ডেভিয়েশন উলাব লাগে ফৰ্মুলাটো হৈছে স্ট্যান্ডাৰ্ড ডেভিয়েশন ইকুৱেলস টু cv coefficient of variation into m mean divided by 100 ঠিক আছে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব ইয়াৰ যেটো সলিউশন হয় মই কাখত কৰি দিছো এটো আৰু বিতংকে মই কৰি নাথাকো মাত্ৰ মাল্টিপ্লিকেশন কৰিব লাগে এই ফৰ্মুলাটোত বহাই cv ৰ ঠাইত এই ভ্যালুটো বহাব 70/3 ইয়াতে পাৰ্সেন্টেজত কনভাৰ্ট কৰি দেখাইছে আপুনি কনভাৰ্ট কৰি দিব নালাগে এজ ইট ইজ বহাই দিব মই প্ৰথমটো দেখাই দিছো cv ৰ ভ্যালু 70/3 m ৰ ভ্যালু 60 আৰু হোল ডিভাইডেড বাই 100 তিনিৰে 60 কাটি দিয়ক 20 টাইমছ যাব ঠিক আছে তাৰ পৰা আমি নেক্সট স্টেপটো ইফালে লিখিছো 70 into 20 divided by 100 0000 কাটি দিয়ক কবাত কিবা এটা ভুল কৰিছো নেকি মই 70/3 60 ওকে yes ঠিক আছে 14 আহিব 7 গুণ 14 অপচন নম্বৰ এ টো 14 হৈ আছে সক এটো অপচন নম্বৰ এ 14 হৈ আছে ইয়াতে ঠিক আছে গতিকে এনেকে কৰিলে হল এই পার্সেন্টেজত আৰু হলনি কৰি থাকিব নালাগে এজ ইট ইজ তাক বহাই দিব যেনেকে আছে তেনেকে বহাই দিব ঠিক আছে পার্সেন্টেজলে হলনি কৰি থাকিলে আপোনালোকৰ বেছি সময় যাবগে সেইকাৰণে নকৰিব তেনেকে আগবাঢ়িছো অপচন নম্বৰ 3 টো কাৰেক্ট হৈ ইয়াতে আপোনালোকে কৰিব এবাৰ নোট ডাউন কৰিব আৰু কমেন্ট সেকশনত জনাব এটো কৰিব পাৰিলে নে নাই ৰিসাৰ্চ মিসকন্ডাক্ট includes which of the following misconduct research ethics or পৰা এটা প্ৰশ্ন আহিছে data fabrication plagiarism data falsification এটো তো হয় difference of opinion এটো নহয় অপচন নম্বৰ ডি যত আছে কাটি দিয়ক তাৰ পাছত data validation ইটো নহয় ই থকাটো কাটি দিব পাৰে abc টোৱে হ'ব লাগে 4 option number 4 is correct ঠিক আছে research misconduct includes which of the following data fabrication plagiarism আৰু data falsification এই তিনিটা অপচনে কাৰেক্ট হ'ব এটো নোট ডাউন কৰি লব আপোনালোকে আৰু মোক জনাবচোন আপোনালোকে যে যিবিলাক ক্লাস আমি ইতিমধ্যে কৰি আছো যিবোৰ ভিডিও আপলোড হৈ আছে সেই ভিডিওবোৰৰ পৰা আপোনালোকৰ নোট টেকিং হৈছে নে নাই কিমান আগবাঢ়িছে পঢ়াশুনা জনাব ভাল লাগিব since communication is a two way process বা teaching education is a two way process ঠিক আছে ই সদায় টিচাৰৰ পৰা ষ্টুডেন্টৰ পৰা টিচাৰ feedback evaluation দুইটাই থাকে এবিলাকে আমি সদায় পঢ়ি থাকিব লগা হয় ফাৰ্স্ট পেপাৰত টিচিং আৰু ৰিসাৰ্চ এপ্টিটিউড এবিলাকত গতিকে আপোনালোকে জনাব ভাল লাগিব নেক্সট আকৌ এটা আমি পালো নিউমেৰিকেল ইয়াৰ উলাব দিছে কি choose the correct answer from the option given below উলিয়াব দিছে ঠিক আছে mean and standard deviation দিয়া আছে আমি ইয়াৰ লগত ম্যাচ কৰিব লাগে এটো কেনেকৈ কৰিম ইয়াৰ উত্তৰটো মই ইয়াতে দি দিছো চাওক ফৰ্মুলা is none other than যেটো n আৰু p ৰ ভ্যালু দিয়া আছে
ঠিক আছে তাৰ লগত আমি অপশ্যন নম্বৰ এ ওকে 5 আৰু 0.4 দিয়া আছে n আৰু p ৰ ভ্যালুটো ইয়াতে আমাক দিয়াই আছে গতিকে সেই দুটা আমি সাম মিন আৰু এটো যিমান পাইছো ইয়াতে উলাইছো ঠিক আছে তাৰ পৰা আমি এটো স্কয়াৰ ৰুট আমি লম এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব 1 - p কৰিব ঠিক আছে np * 1 - p সো 1 - p কৰিলে আমি এটো কি পাম 0.6 পাম মানে 5 * 0.4 ঠিক আছে into 1 - 0.4 তো 1 ৰ পৰা 0.4 কৰিলে কিমান থাকিব 0.6 থাকিব হেতুৱে আমি ইয়াতে পালো লগত 0.4 আৰু 5 মাল্টিপ্লাই কৰি তাৰ ৰুট ওভাৰটো ল'ব ৰুট ওভাৰটো লৈ পেলাই আপোনালোকে এটা আনসাৰটো পাই যাব অলমোস্ট ঠিক আছে গতিকে মই গোটেইখিনি ইয়াতে কৰি দেখাইছো মই একেবাৰ স্ক্ৰিনখন ক্লিয়াৰ কৰি দিছো আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব ঠিক আছে এইখিনিতে পজ কৰি স্ক্ৰিনশ্বট এটা ল'ব আৰু ইফালে মই আনসাৰটো দি দিছো আনসাৰ ইজ 4 ঠিক আছে ফৰ্মুলাটো মনত ৰাখি ল'ব কেনেকৈ কৰিব লাগে ষ্টেপ ওয়াইজ কাৰণ এইটো প্ৰশ্ন আহিব বুলি কথা নাই ভ্যালু সলনি হৈ যাব তেতিয়া আপোনালোকে কৰিব লাগিব এইখিনি আজি আমাৰ ৰিসাৰ্চ এপ্টিটিউডৰ প্ৰশ্ন আছিল আজি মই আমাৰ কোৰ্স সম্পৰ্কে বৰ বিশেষ আৰু কৈ থকা নাই মাত্ৰ ফোন নম্বৰ এটা দি দিছো 8822675885 এই নম্বৰটোত মেছেজ এটা ড্ৰপ কৰিব পাৰে কোৰ্সবোৰ সম্পৰ্কে জানিবলে তাৰোপৰি মই ডেসক্ৰিপচন বক্সত আমাৰ হোৱাটসএপ যেটো গ্ৰুপ আছে UGC নেটৰ কাৰণে সেই গ্ৰুপৰ এটা লিংক দি থৈ দিছো UGC নেটৰ কাৰণেও দিয়া আছে আৰু আসাম গভৰ্ণমেণ্ট এক্সামিনেচনৰ কাৰণেও দিয়া আছে সেই লিংকটো ক্লিক কৰি আপোনালোকে গ্ৰুপ দুটা জয়েন কৰি ল'ব পাৰে তেতিয়া আমাৰ ভিডিঅ'বোৰ লগালগ পাই যাব তাৰোপৰি গুৰুত্বপূৰ্ণ কথাটো হৈছে যিকোনো ধৰণৰ ইনফৰমেশন ৰিলেটেড কম্পিটিটিভ এক্সাম আৰু UGC নেট এই সকলোবোৰ আপোনালোকে তাতে পাই থাকিব এটা নতুন ভিডিঅ' এটা নতুন বিষয়ৰ সৈতে আমি আকৌ লগ পাম মই আগতে কৈ দিছো লজিক্যাল ৰিজনিংৰ ভিডিঅ' আহি আছে তাৰ লগতে ৰিসাৰ্চৰ কিছুমান কোৰ টপিক কিছুমান লৈ আহিম ডাটা ইন্টাৰপ্ৰিটেশন বা ম্যাথমেটিক্যালৰো কিবা যদি আমি কৰিব পাৰো চাও সেই সম্পৰ্কীয় ভিডিঅ' আহিব প্লেনিং আছে গতিকে আমাৰ সৈতে আপোনালোকে সদায় থাকিব বুলি আশা কৰিলো বহুত বহুত ধন্যবাদ আমি আকৌ লগ পাম